নমস্কাৰ। আজি আমি পঢ়িম এটা সিস্টেমৰ বিষয়ে। সেই সিস্টেমটোৰ নাম হৈছে এণ্ডক্ৰাইন সিস্টেম। মই ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলোঁ। সেইটো ভিডিঅ'ত মই কি সিস্টেমৰ বিষয়ে পঢ়াইছিলোঁ কাইণ্ডলি কমেণ্ট কৰি জনাবা ভাইটি ভণ্টিসকল। আমাৰ দেহটো নহয় এখন দেশৰ নিচিনা। ধৰি লওক ভাৰতবৰ্ষ মানে দেশখন, মোৰ দেহটো। এতিয়া কথাটো হৈছে এই দেহত যেনেকৈ ভাৰতবৰ্ষত কোটি কোটি মানুহ আছে, ঠিক তেনেদৰে মোৰ শৰীৰতো কোটি কোটি কোষ আছে। এই কোটি কোটি কোষবিলাক চলাবৰ কাৰণে এখন চৰকাৰ জানো যথেষ্ট হ'ব? অকল বোলে কেন্দ্ৰীয় চৰকাৰে চলাব পাৰিছে? চলাব নোৱাৰে। তাৰ কাৰণে একেবাৰে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলাৰ উপায়ুক্তৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ পৰা আৰম্ভ কৰি একদম শেষত গৈ চেণ্ট্ৰেল গভৰ্ণমেণ্ট, অৰ্থাৎ বিভিন্ন ধৰণৰ ছিষ্টেমৰ প্ৰয়োজন, হয়নে? ঠিক তেনেদৰে আমাৰ শৰীৰটো চলিবৰ কাৰণে একদম মূৰৰ পৰা ভৰিলৈকে গোটেই শৰীৰটো চলিবৰ কাৰণে আমাকো কিছুমান ছিষ্টেমৰ প্ৰয়োজন। এটা ছিষ্টেম আছে হাৰ্টৰ তেজ আহিলে, হাৰ্টে ধপকে মাৰিলে গোটেই শৰীৰত গ'ল, সেইটো এটা ছিষ্টেম। আমি খালোঁ, হজম হ'ল, পায়খানা ৰাস্তাৰে ওলাই গ'ল, সেই হজম হোৱা খাদ্য তেজে লৈ গ'ল, সেইটো এটা ছিষ্টেম। উশাহ লৈছোঁ, লাংছত গৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড অনা নিয়া হৈছে, সেইটো এটা ছিষ্টেম। শৰীৰত বেয়া বস্তুবোৰ সৃষ্টি হৈছে, সেই বেয়া বস্তুবোৰ কিডনীত গ'ল আৰু কিডনীয়ে লাহেকৈ পেচাব আকাৰে উলিয়াই পঠিয়ালে, সেইটো এটা ছিষ্টেম। আন এনেকুৱা এবিধ ছিষ্টেম আছে যিবিধ ছিষ্টেমে আন বহুকেইটা ছিষ্টেমক কণ্ট্ৰল কৰে আচলতে। এই এণ্ডক্ৰাইন ছিষ্টেমটো কেনে জানে? এইটো মেছেজ দিয়ে, ইটছ এ মেছেঞ্জাৰ ছিষ্টেম। মানে ক'ৰবাত কিবা এটা কৰিব লাগে, আদেশ পালে, আদেশ পোৱাৰ লগে লগে সেই এণ্ডক্ৰাইন গ্লেণ্ডে সেই মেছেজটোক লৈ নিজাকৈ আকৌ এটা মেছেজ পঠায়, যাতে কামখিনি কৰায়। এণ্ডক্ৰাইন ছিষ্টেমটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকে জনাটো বিচাৰোঁ যে আমাৰ শৰীৰত নহয় সৰু 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 বিভিন্ন ধৰণৰ গ্ৰন্থি থাকে। সৰু মানে সৰু সৰু কিছুমান ডাঙৰ ডাঙৰ বিভিন্ন ধৰণৰ গ্ৰন্থি থাকে। এই গ্ৰন্থিবিলাকৰ কামটো কি? এই গ্ৰন্থিবিলাকৰ কামটো হৈছে কিবা নহয় কিবা বস্তু নিঃসৰণ কৰা। বস্তু বুজি পালে? এই গ্ৰন্থিবিলাকক ইংলিছত কি বুলি কোৱা হয়? গ্লেণ্ড বুলি কোৱা হয়। আৰু এই গ্লেণ্ডৰ দুটা ভাগ থাকে, এটা হৈছে এণ্ডক্ৰাইন আৰু এক্সক্ৰাইন। বিৰাট মন দি শুনিব, খুব ভাল লগা ছাবজেক্ট। এণ্ডক্ৰাইন গ্লেণ্ড মানেই হৈছে ইহঁতে হৰমন চিক্ৰেট কৰে, আৰু এক্সক্ৰাইনটো অলপ বেলেগ। কেনেধৰণৰ বেলেগ মই কৈছোঁ। এই এণ্ডক্ৰাইন অৰ্থাৎ যিবিলাকে হৰমন চিক্ৰেট কৰে, এই হৰমন চিক্ৰেট কৰোঁতে গ্লেণ্ডটো আছে নহয়, গ্লেণ্ডটোৱে চিধা ইয়াৰ পৰা চিধা তেজত দি দিয়ে, আৰু সেই তেজৰ থ্ৰুৰেই গোটেই শৰীৰত সেই হৰমনবিলাক পাছ হৈ থাকে। বস্তু বুজি পালে? তাৰ কাৰণে কোনো টেপ বা কোনো পাইপৰ প্ৰয়োজন নাই, কোনো ডাক্টৰ প্ৰয়োজন নাই। সেইকাৰণে মই লিখিছোঁ ন' ডাক্ট, অৰ্থাৎ তাৰ কাৰণে কোনো পাইপ টাইপৰ ডাক্ট টাইপৰ কোনো শিৰা উপশিৰাৰ প্ৰয়োজন নাই। তেজত এৰি দিয়ে, তেজেৰে এই হৰমনখিনি ঘূৰি ফুৰে। বুজি পালে? ইয়াত ন' ডাক্ট লিখা আছে সেইকাৰণে। এক্সক্ৰাইন গ্লেণ্ডবিলাক কেনেধৰণৰ জানে? এই এনেধৰণৰ, মই এটা আঁকি থৈছোঁ। এই ধৰ এইটো খাদ্যনলী হজম হ'বৰ কাৰণে কিবা লাগে আৰু এনজাইম লাগে। সেই এনজাইমবিলাক এই গ্লেণ্ডটোৰ প্ৰতি, দেখিছে গ্লেণ্ডটোৰ এটা পাইপ এডাল আছে। পাইপ মানে কি বুলি কোৱা হয়? ডাক্ট। চ' এই পাইপডালত চিক্ৰেট হৈছে, পাইপডালৰে মাজেৰে কি আহিছে? এক্সক্ৰাইন গ্লেণ্ডৰ এই যিখিনি এনজাইমটো চিক্ৰেট হৈছে। চ' আমি ক'ব পাৰোঁ যে আমি যি বস্তু খাওঁ, এই খোৱা বস্তুবোৰ হজম কৰিবৰ বাবে যিটো এনজাইমৰ প্ৰয়োজন, সেই এনজাইম যি গ্লেণ্ডে চিক্ৰেট কৰে, সেই গ্লেণ্ডবিলাক এক্সক্ৰাইন গ্লেণ্ড। বুজি পালে নহয়? চ' আমি আজি এক্সক্ৰাইন গ্লেণ্ড নপঢ়োঁ, আমি এই যি হৰমন চিক্ৰেট কৰা এণ্ডক্ৰাইন গ্লেণ্ডৰ সম্পূৰ্ণ ছিষ্টেমটোৰ বিষয়ে পঢ়াম। মই প্ৰথমতে এই গ্লেণ্ডকেইটাৰ লগত মই তোমালোকক চিনাকি কৰি দিছোঁ। তাৰপিছত ভিডিঅ'টো একদম শেষত মই কিছুমান ফটো মই এটাচ কৰি দিম, মানে এই কাৰণে যাতে তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব পাৰা আৰু পঢ়িব পাৰা। সেই ফটোবোৰত থাকিব কোনটো গ্লেণ্ডে কি কি হৰমন চিক্ৰেট কৰে, আৰু প্ৰতিটো হৰমনৰ কাম কি কি। শৰীৰত বিভিন্ন কাম থাকিব ন, কাম কি কি। তাৰ আগতে আমি জানি লওঁ যে এই হৰমন ছিষ্টেমটো কি হয়। ঠিক আছে, মানে এই এণ্ডক্ৰাইন ছিষ্টেমটো। অ'কে, চ' ইয়াতে এইখিনি পঢ়োৱাৰ আগতে মই অলপমান পঢ়াব বিচাৰিছোঁ যে যেতিয়া শৰীৰত ক'ৰবাত এনজাইম এটা হৰমন এটা চিক্ৰেট হয় নহয়, ক'ৰবাৰ পৰা হৰমন এটা চিক্ৰেট হ'ল, ধৰি লওক এইটো এটা গ্লেণ্ড। অ'কে, এইটো এটা গ্লেণ্ড, পিটুইটাৰী গ্লেণ্ড। অ'কে, এইটো পিটুইটাৰী গ্লেণ্ড, পিটুইটাৰী গ্লেণ্ড। এই গ্লেণ্ডটোৱে এনেই চিক্ৰেট কৰিব নেকি? গ্লেণ্ডটোক মেছেজ যায়। মই কৈছোঁ নহয়, গ্লেণ্ডটোক কোনোবাই মেছেজ দিয়ে যে শৰীৰত এটা কাম কৰাৰ প্ৰয়োজন হৈছে। এইটোক মেছেজ যোৱাৰ লগে লগে এইটোৱে এটা হৰমন চিক্ৰেট কৰিব। হৰমনটোক ধৰি লৈছোঁ আমি, হৰমনটো দেখিবলৈ এনেকুৱা। ঠিক আছে, হৰমনৰ মানে এটা কণিকা আৰু দেখিবলৈ ধৰি লওক এনেকুৱা। ঠিক আছে, এই যিটো গ'ল যে শৰীৰত এইটো হৰমনৰ প্ৰয়োজন হৈছে কাম এটা কৰিবৰ বাবে, এইটো কোৱা হয় পজিটিভ ফিডবেক। মানে
কামটো কৰিবৰ বাবে হৰমনটোৰ প্ৰয়োজন হৈছে, পজিটিভ ফিডবেক, হৰমন চিক্ৰেট হ'ল। আৰু ইণ্টাৰেষ্টিংলি যিটো কোষক প্ৰয়োজন হৈছে সেই কোষটোৰ এইটোৰ লগত মিলাকে এটা ৰিচেপ্টৰ থাকে, বুজিলা, ৰিচেপ্টৰ থাকে। কেনেকুৱা? কোষটো ধৰক এনেকুৱা হ'ব নহয়, এইটো কোষ ডাঙৰকৈ আঁকি দিছোঁ, আৰু কোষৰ ওপৰত এনেকৈ থাকিব, মানে এইটো খাপ খোৱাকে, এইটো মানে আপোনালোকক দেখাবৰ কাৰণে এনেকৈ অঁকা হৈছে। অৰ্থটো হৈছে যে ইয়াৰ যেনেকুৱা ষ্ট্ৰাকচাৰটো খাপ খাব পৰাকে, যাতে মানে ইয়াত যাতে আন বেলেগ বস্তু আহি খাপ খাব নোৱাৰে, বুজি পালে? আহিলে এই এনজাইমটো আহি হৰমনটো আহি ইয়াতে খাপ খালে, মই যদি কেতিয়াবা এনজাইম বুলি ভুলতে কৈছোঁ এইটো শুদ্ধ কৰি ল'ব হা, এই হৰমনটো আহি খাপ খালে, হৰমনটো আহি খাপ খালে কোষত যিবিলাক কাম কৰিব আছে কৰিলে, কৰা হোৱাৰ পাছত এই কোষটোৱে আকৌ তেজৰ দ্বাৰা এটা ফিডবেক দিব যে হৈ গ'ল, কাম হৈ গ'ল, আৰু কামটো নালাগে। এই ফিডবেকটো কোৱা হয় নিগেটিভ ফিডবেক। আৰু নিগেটিভ ফিডবেক পোৱাৰ লগে লগে এই হৰমন চিক্ৰেট কৰা সেই গ্লেণ্ডটোৱে লগে লগে কি কৰে, হৈ গ'ল, এতিয়া মই হৰমনটো কমাই দিওঁ। এই নিগেটিভ ফিডবেকটো পজিটিভ ফিডবেকৰ সমানেই জৰুৰী, কাৰণ যদি নিগেটিভ ফিডবেক নাথাকে, নকয়, ই নন ষ্টপ কাম কৰা ষ্টাৰ্ট কৰি দিব। আৰু হৰমনবিলাক এনেকুৱা যে মানে এটা ছাইডত আপুনি কাম কৰিব নোৱাৰে। যেনে ধৰক ইনচুলিন সময়টো যদি অনবৰত যদি ওলাই থাকে কি হ'ব, শৰীৰৰ গ্লুক'জ কমি নোহোৱা হৈ যাব। তাৰ কাৰণে তাৰ উল্টা কি আছে, গ্লুকাগন আছে, বুজি পালে নহয়? এতিয়া আমি পঢ়িম যে শৰীৰত বিভিন্ন ধৰণৰ গ্লেণ্ড কি কি আছে। মই অলপ আগতে আঁকি দিছোঁৱে পিটুইটাৰী গ্লেণ্ড। আমাৰ শৰীৰত এনে বিভিন্ন ধৰণৰ গ্ৰন্থি আছে এনেধৰণৰ হৰমন হেৰি কৰিবৰ কাৰণে। তাৰ ভিতৰত মেইন এটা একদম মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়, সি মানে গোটেইকেইটা শৰীৰৰ গোটেই গ্লেণ্ডক মানে কণ্ট্ৰল কৰে। সেইটোৰ নাম হৈছে কি, পিটুইটাৰী। এইটো চাওক, এইটো এনেকুৱা এডাল থাকে, ষ্টক এডাল থাকে, ষ্টক মানে লাঠি আৰু খেনু টাইপ। আৰু এইটো ইয়াৰ এটা এণ্টেৰিয়ৰ ভাগ, এটা পষ্টেৰিয়ৰ ভাগ, এইখিনি মাজতে এটা ইণ্টাৰমিডিয়েট ভাগ এটাও থাকে। মেইনলি জানি থওক যে এইটো পিটুইটাৰী গ্লেণ্ডৰ ওপৰত এইটো হাইপোথেলামাছ গ্লেণ্ড। এইখিনিতে পিছফালে এটা থাকে পিনিয়েল গ্লেণ্ড বুলি থাকে, ঠিক আছে? তোমাৰ অঁকা নাই বাৰু, বহুত সৰু। পিনিয়েল গ্লেণ্ড, হাইপোথেলামাছ গ্লেণ্ড আৰু পিটুইটাৰী গ্লেণ্ড। এইটো হৈছে ব্ৰেইনৰ মাজত, একদম ব্ৰেইনৰ একদম মাজমজিয়াত, হা। অ'কে, নেক্সট আহিল ডিঙিত। এইখিনিতে এটা গ্লেণ্ড থাকে, আপুনি যে চুই চালে গম পাই নহয়, চবেই জানে থাইৰয়ড বুলি কৈ থাকে। এইটো হৈছে থাইৰয়ড গ্লেণ্ড, এইটো হৈছে থাইৰয়ড গ্লেণ্ড। আৰু থাইৰয়ড গ্লেণ্ডটো দেখিবলৈ পখিলাৰ নিচিনা এনেকুৱা। আৰু এই যে মই চাৰিটা যে আঁকি দিছোঁ, এই চাৰিটা থাইৰয়ডৰ পিছফালে থাকে। যদি সন্মুখৰ পৰা আমি থাইৰয়ডটো কাটি চাওঁ, এইকেইটা দেখা নাপাওঁ। যদি থাইৰয়ডটো লুটিয়াই চাওঁ, পিছফালে থাকিব এইটো এইকেইটা কি কোৱা হয়, তলফালে থাকে, এইকেইটা কোৱা হয় পেৰাথাইৰয়ড গ্লেণ্ড, ঠিক আছে? পেৰাথাইৰয়ড গ্লেণ্ড। তো থাইৰয়ডৰ পিছফালে পেৰাথাইৰয়ড, একদম মানে মনত ৰাখিবলৈ সহজ নহয় জানো? অ'কে, নেক্সট অলপমান আৰু তলত আহিলোঁ, ইয়াৰ পৰা অলপ তলত আহিলোঁ, কি পাম ইয়াতে? ইয়াত দুবিধ বেলেগ বেলেগ গ্লেণ্ড পাম। এটা পাম কি, কিডনী। এই দুটা কিডনী, হা, এই দুটা এইখিনিতে কিডনী আছে। এই কিডনীতে এইটো আৰু এইটোক কিডনীৰ ওপৰত টুপি টাইপ সুপ্ৰাৰেনেল গ্লেণ্ড বুলি কোৱা হয়, আৰু আন এটা নাম হৈছে এড্ৰিনেল গ্লেণ্ড। কিডনীৰ ওপৰত থাকে কাৰণে সুপ্ৰাৰেনেল, ৰেনেল মানে কিডনী, সুপ্ৰাৰেনেল, আৰু আন এটা নাম হৈছে এড্ৰিনেল গ্লেণ্ড, ঠিক আছে? এইটো মনত থাকিব। নেক্সটটো গ্লেণ্ডটো হৈছে পেংক্ৰিয়াছ। আচলতে পেংক্ৰিয়াছটো এটা বৰ আচৰিত গ্লেণ্ড এটা। পেংক্ৰিয়াছটো থাকে এইখিনিতে, পেটৰ ঠিক মাজমজিয়াৰ পৰা এনেকৈ গৈ এইখিনিলৈকে, ঠিক আছে? অলপ এনেকুৱা টাইপৰ জোঙা টাইপ, এই জাতিলাওটোৰ নিচিনা, হয়নে? এনেকুৱা টাইপ। ইয়াৰ আকৌ ইণ্টাৰেষ্টিং কথা কি জানে, ই নিজে এণ্ডক্ৰাইন গ্লেণ্ডো হয়, এক্সক্ৰাইন গ্লেণ্ডো হয়। এণ্ডক্ৰাইন গ্লেণ্ড কি, এই আমাৰ শৰীৰৰ মেইন যিটো মানে আমি যে মই কৈছিলোঁ যে মাত্ৰ যে ইনচুলিন, গ্লুকাগন, এই ইনচুলিন চিক্ৰেট হয় ইয়াৰ পৰা। গোটেই পেংক্ৰিয়াছটোৰ পৰা, গ্লেণ্ডটোৰ পৰা, মানে গোটেই পেংক্ৰিয়াছটোৰ পৰা এণ্ডক্ৰাইন মানে হৰমন চিক্ৰেট নহয়। অলপমান জেগা আছে, আইলেট বুলি কোৱা হয়, মানে এনেকৈ নদীত দ্বীপপুঞ্জ থাকে, এনেধৰণৰ দ্বীপপুঞ্জৰ নিচিনা কিছুমান এৰিয়া আছে, কিছুমান চেল আছে, আলফা চেল, বিটা চেল। এই চেলবিলাকৰ পৰা এই এনজাইম চিক্ৰেট, হৰমন চিক্ৰেট হয়। আৰু বাকী পেংক্ৰিয়াছটোক এক্সক্ৰাইন গ্লেণ্ডো হয়। পেংক্ৰিয়াছে খাদ্য হজম কৰিবৰ কাৰণে কিছুমান এনজাইমো চিক্ৰেট কৰে। চ' যদি পৰীক্ষাত আহে বোলে যে এনেকুৱা এটা এণ্ডক্ৰাইন চিষ্টেম, এনেকুৱা এটা গ্লেণ্ডৰ নাম কোৱা য'ৰ পৰা এক্সক্ৰাইনো কাম কৰে, এণ্ডক্ৰাইনো কাম কৰে, সেইটো একদম চিধা উত্তৰ পেংক্ৰিয়াছ, ঠিক আছে? অ'কে, ইয়াৰ এইখিনিতে মই আৰু এটা বস্তু এৰি থৈ গ'লো। এই ঠিক থাইৰয়ড আৰু মানে আপোনাৰ ইয়াৰ মাজতে এই বুকুৰ এইখিনিতে এটা থাইমাছ নামৰ গ্লেণ্ডো থাকে, সেইটো থাইমাছ বুলি কয়, THYMUS, থাইমাছ গ্লেণ্ড। অ'কে, এইটো মই একচুৱেলি ক'ব পাহৰিছিলোঁ কাৰণে মাজতে কৈ দিলোঁ। হৈ গ'ল, এড্ৰিনেল হৈ গ'ল, পেংক্ৰিয়াছ হৈ গ'ল। এতিয়া আহিলোঁ মহিলাৰ ক্ষেত্ৰত। আমি জানো যে আমাৰ জন্ম য'ৰ পৰা হৈছে, ক'ৰ পৰা হৈছে, ইউটেৰাছৰ পৰা। আমি গৰ্ভাশয়ত আছিলোঁ, হয় নাই? গৰ্ভাশয়ত দুইফালে দুডাল টিউব থাকে, ফেলোপিয়ান টিউব, আৰু দুইফালে দুটা কি থাকে,
অভেৰী থাকে। সেই অভেৰী দুটাৰ আচলতে অভেৰী দুটাই খুব মানে প্ৰয়োজনীয় কিছুমান হৰমন চিক্ৰেট কৰে। সেই অভেৰী দুটাই হৰমন চিক্ৰেট কৰে কাৰণে মহিলাৰ শৰীৰত যিমানবোৰ চেঞ্জেছ হৈ থাকে সেই অভেৰীৰ কাৰণে হৈ থাকে। সেয়েহে মই যে এটা ভিডিঅ'ত মানে বনাইছিলোঁ দেৱত্তম অসম চেনেলত, যে কোনোবা মহিলাৰ যদি কিবা কাৰণত ইউটেৰাছটো, অকল ইউটেৰাছটো যদি কাটি পেলোৱা হয় আৰু এইকেইটা যদি কাটি দিয়া নহয়, তেতিয়াহ'লে মহিলাগৰাকীৰ মহিলা সুলভ গুণ একো নোহোৱা নহয়। মহিলা সুলভ গুণ একদম ধুনীয়া থাকিব। মানুহে এনেই ভয় খাই থাকে, এই বোলে ইউটেৰাছ গৈ এতিয়া একদম মানে মোৰ একো নহয়। সেইকাৰণে মই ভিডিঅ'বিলাক যে বনাই থাকোঁ যে মানুহৰ মনৰ পৰা ভয়বোৰ দূৰ কৰিবৰ কাৰণে। অ'কে, তো অভেৰী কি হয়? এণ্ডক্ৰাইন গ্লেণ্ড হয়, এইটো হৰমন চিক্ৰেট কৰে। অ'কে, পুৰুষৰ ক্ষেত্ৰত স্ক্ৰটামত, পুৰুষৰ যে পেচাবৰ ৰাস্তাৰ তলত যে মোনাখন থাকে যে স্ক্ৰটাম, সেই স্ক্ৰটামত কি থাকে? দুটা টেষ্টিছ থাকে, টেষ্টিছ। চ' এইবিলাক হৈছে সম্পূৰ্ণ গ্লেণ্ডৰ পৰিচয়, এইটো এণ্ডক্ৰাইন চিষ্টেমৰ পৰিচয়। ভিডিঅ'টো বহুত দীঘল নহওক, তোমালোকে পঢ়োঁতে অলপ সুবিধা হওক, তাৰ বাবে মই কি কৰিছোঁ, এইটো ভিডিঅ'ৰ শেষৰ ফালে গ্লেণ্ডবিলাকৰ পৰা কি হৰমন ওলায় আৰু প্ৰতিটো হৰমনৰ কাম চমুকৈ হ'লেও মই লিখি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰিও তোমালোকে পঢ়িব পাৰিবা। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। ভিডিঅ'টো চাই উঠি শেষত এটা কমেণ্ট দিবা, মানে চাই ভাল পালা, বেয়া পালা, পঢ়াব জানিছোঁ, জানা নাই। থেংক ইউ, আকৌ লগ পাম।